প্ৰেম প্ৰেম মানে জবৰদস্ত প্ৰেম প্ৰেমক বাস্তৱত পৰিণত কৰিবলৈ প্ৰেমিক প্ৰেমিকাই কিনো নকৰে কিন্তু এই প্ৰেমৰ কাহিনী অলপ ব্যতিক্ৰমী কিয়নো প্ৰেমিক আৰু প্ৰেমিকা দুইগৰাকীয়ে বিবাহিত হোৱাৰ লগতে প্ৰেমিকা কটভানু গোটৰ সম্পাদিকা হোৱাৰ লগতে দুটা পুত্ৰ সন্তানৰ মাক আনহাতে প্ৰেমিক সাদিক আলী দুটা কন্যা সন্তানৰ পিতৃ হোৱাৰ লগতে ডাঙৰজনীক ইতিমধ্যে বিয়াও দিছে হয় প্ৰেমিক প্ৰেমিকা দুজনে বিবাহিত হোৱাৰ উপৰিও দুটা পৰিয়ালৰ মাজত আছে পৰিয়ালৰ লগত সম্পৰ্ক কিয়নো প্ৰেমিক সাদিক আলীৰ সৈতে ফুলখালা নুৰ জামালৰ পত্নী কটভানু আছে দীৰ্ঘদিনীয়া পৰকীয়া প্ৰেমৰ সম্পৰ্ক সেই দীৰ্ঘদিনীয়া পৰকীয়া প্ৰেমৰ বাবে ভিনদেউ সাদিক আলীৰ সৈতে ফুলখালী কটভানুৱে স্বামীৰ পথাৰত থকাৰ সুযোগত গোটৰ টকাসহ অলংকাৰলৈ লৈ পলাই যায় যাৰ ফলত স্বামী নুৰ জামালে এতিয়া গোটৰ সম্পাদিকা পত্নীক বিচাৰি বিচাৰি হাবাথুৰি খাই অৱশেষত কাষ চাপিছে মন্দিৰা আৰক্ষীৰ এতিয়া আৰক্ষীয়ে পৰকীয়া প্ৰেমত মছগুল হোৱাৰ সম্পাদিকা পত্নীক কটভানুক স্বামী নুৰ জামালক উভতাই দিব পাৰিবনে সেয়া সময়তে দেখা যাব হয় যিজন মানুহ লৈছে আৰু মোৰ কটভানু বেগম মাইকীজনী আজি দিনৰ 12 বজাত পলাই গৈছে আমি ঘৰত নাছিলোঁ ধান কাটিবলৈ গৈছিলোঁ ল'ৰা দুটা স্কুলত গৈছিল সেই সময়ত সুবিধা পাই মোৰ টকা 30,000 নগদ আছিলে আৰু তাইৰ গহনা 3খন আছিলে লৈ গুচি গৈছে গোটৰ কিছু টকা পইচাও আছিলে সেইবিলাকো লৈ গৈছে তাই ছেক্ৰেটাৰী আছিলে আৰু বাকী যিমান গোটৰ সদস্য আছিল আজি সন্ধিয়া এইগিলা গম পাই ফেলে আহি ফেলে মোক হেঁচা মাৰিছে আৰু তাই যোৱাৰ কাৰণটো হ'ল আগৰ তাইৰ প্ৰুফবিলাক আছে তাইৰ বেয়া প্ৰুফ আছে বেয়া ঘটনা কৰিছিলে তাই লেতেৰা কাম কৰিছিল সেইমতে আমাৰ গাৰ্জেনে মাৰপিট কৰিছিল তেতিয়া বিচাৰ চালিচো হৈছিল সেইগিলা হোৱাৰ পিছতো তথাপিত মই লৈ কৰি খাইছিলোঁ খোৱাৰ পিছতো আজি হঠাৎকৈ এনেকৈ পলাই গৈছে আপোনাৰ ওচৰত ৰেকৰ্ড আছে হয় ৰেকৰ্ড আছে আগৰ তাইৰ যিমান ফোন ৰেকৰ্ডিং যিমান কৰিছে একেবাৰে বেয়া বেয়া কথা এইগিলা ক'ব লাজ লগা কথা এইবোৰ চব আছে তাই কিমান ৰাতিত ফোন কৰিছে দিনত ফোন কৰিছে ৰাতি 1-2টাত ফোন কৰিছে বহুত ধৰণৰ এইগিলা বেয়া কথা আছে ঘৰ ক'ত আমাৰ ঘৰ মন্দিৰা আনছিল এজাহাৰ দিছে হয় মন্দিৰা চকীত এজাহাৰ দিছে অঁ ঠিক আছে নগৰ বেৰাৰ পৰা সাজাদ কবিৰৰ ৰিপৰ্ট মাই নিউজ এনি